নমস্কাৰ ইনফৰ্ম হবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল প্ৰতিদিনাখনে বিদ্যালয়বিলাকত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক PM পোষণ যোগান ধৰা হয় আৰু এই PM পোষণৰ সংক্ৰান্ততে অৰ্থাৎ মধ্যাহ্ন ভোজনৰ সংক্ৰান্তত এটা অতি জৰুৰী খবৰ আহিছে এটা বিশেষ মেছেজ আহিছে আসলতে আৰু সেই মেছেজটিৰ আলমত আপোনালোকক এটা কথা অৱগত কৰাবলৈ চেষ্টা কৰিম এইটোৱে আসলতে সেইটো মেছেজ আৰু ইয়াত উল্লেখ কৰিছে আপোনালোকে হয়তো ধৰিব পাৰিছে অল কনচাৰ্নড CRCCs প্লিজ ইনফৰ্ম দ্য HTs there is no need to report in ARMS portal till 31st March 2025 as school are closed as per academic calendar অৰ্থাৎ ক্লাষ্টাৰ ৰিসোৰ্স চেণ্টাৰ কোঅৰ্ডিনেটৰ সকললৈকে লিখিছে যে বিদ্যালয়ৰ যিসকল প্ৰধান শিক্ষক আছে তেওঁলোকক জনাবলৈ বুলি কোৱা হৈছে যে 31 মাৰ্চ 2025 লৈকে ARMS পোৰ্টেলত অৰ্থাৎ অটোমেটেড ৰিপৰ্টিং মেনেজমেণ্ট সিস্টেমত যি MDM আসলতে খোৱাৰ যি তথ্য বিদ্যালয়সমূহে ৰিপৰ্ট দাখিল কৰে আসলতে সেই ARMS পোৰ্টেলত ৰিপৰ্ট সাবমিট কৰিব নালাগে বুলি কৈছে 31 মাৰ্চ 2025 লৈকে যেহেতু শৈক্ষিক যি ক্যালেন্ডাৰ সেই ক্যালেন্ডাৰ অনুসৰি বিদ্যালয় বন্ধ আছে গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ অৰ্থাৎ ছাৰবাইদেউসকলে 31 মাৰ্চলৈকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক যি PM পোষণ সেই PM পোষণ খুৱাব নালাগে আৰু যেহেতুকে নুখুৱাব সেই কাৰণে ARMSৰ যি পোৰ্টেল সেই পোৰ্টেলত 31 মাৰ্চলৈকে কোনো ধৰণৰ ৰিপৰ্ট বিদ্যালয়ে দাখিল কৰিব নালাগে গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আসলতে আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ